তোমালোকক স্বাগতম জনাইছো মোৰ আজিৰ অন্য এটা ভিডিও লৈ আজি এটা বিশেষ ভিডিও লৈ আহিছো তোমালোকৰ ওচৰত সোৱা তোমালোকে চাগে থাম্বনেল চাই পেলাই গমে পাইছা চাগে ভিডিওটো কি হ'ব যি সকল ষ্টুডেন্টৰ মানে জিওগ্ৰাফি ইলেক্টিভ সাবজেক্টটো আছে সেই সকলৰ বাবেটো বহুত গুৰুত্বপূৰ্ণ হয় কাৰণ এই ভিডিওটোত কেৱল মই গুটি কিটা ডিস্ট্ৰিক্টৰ সোৱা তোমালোকে গমে পাইছা এটো কি লিখাই আছে মাস্টাৰ টেষ্ট পেপাৰছ ফৰ SSLC examination গুটি অহমৰ যত মানে জিবিলাক ডিস্ট্ৰিক্টত জিওগ্ৰাফি এক্সাম হৈছিলে মানে ইয়াত হিমান নাই অলপ কম আছে ডিস্ট্ৰিক্ট এতিয়া বলা মই এইটো ভিডিওত কথা পাতিম জাস্ট কোন কিটা ডিস্ট্ৰিক্টত কোন কিটা কোৱেশ্চন মানে সকলো ডিস্ট্ৰিক্টত মিলাই পেলাই মানে যিকিটা অত্যধিক মিল আছে গুটি প্ৰায় কিটা ডিস্ট্ৰিক্টত হেগিৰে তোমালোকক মই ইম্পৰ্টেন্ট হিচাপে দিম ঠিক আছে তোমালোকৰ সন্মুখত প্ৰমাণ সহকাৰে আৰু মোৰ পৰা কিবা এটা ইম্পৰ্টেন্ট দিম মানে এবাৰ অহা বুলি মানে 2024 বৰ্ষত অহা বুলি মই অলপ থিৰাং কৰি দিম ঠিক আছে আচ্ছা যি হোক বলা ভিডিওটো আৰম্ভ কৰো আৰু তোমালোকে পাৰিলে লিখি লবা আৰু এটা বহুত মানে মাস্টাৰ টেষ্ট পেপাৰ হয় বহুত লম্বা এটো মানে কষ্ট হৈ যায় ভিডিও বনোৱাত বুজি পাইছা তথাপি মই চেষ্টা কৰিম যদি সকলোৰে ডিমান্ড হয় যদি যি সকল ষ্টুডেন্ট মানে জিওগ্ৰাফি আছে যদি মোৰ এটো তলত যদি নহয় এহৰ ওপৰত মানে কমেন্ট আহে কেৱল জিওগ্ৰাফি PDF লাগে ঠিক আছে তেনেহলে মই ভিডিও বনাবলৈ বাধ্য হ'ম ঠিক আছে এনে এজন দুজন কলে মই PDF টো নবনাও কাৰণ লম্বা হৈ যাব টাইমৰ কথা আছে না যে হোক সব কি হয় জিওগ্ৰাফি ইলেক্টিভ জিওগ্ৰাফি 90 মার্কস ঠিক আছে অন পেপার 90 মার্কস প্র্যাকটিক্যাল 10 মার্কস ঠিক আছে এই টেস্ট পেপার হয় কাৰণে এই জিওগ্ৰাফি টো মার্ক আছে প্র্যাকটিক্যাল মার্ক তো অলপ বেশি থাকিব লাগে ন বলা প্ৰথম ডিস্ট্ৰিক্টটো চাও কি আছে প্ৰথম ডিস্ট্ৰিক্টে আছে কামৰূপ ডিস্ট্ৰিক্ট দেখিছা সো যিকিটো অত্যধিক বেছি হয় মই হেকিটা ৰাইছিন দিম আৰু তোমালোকক চাই যোৱা তোমালোকে চালে তো গম পাবা ন প্ৰথম মানে আগতে হুৰুৰা কোৱেশ্চন কেটা এটা কথা কি জানা লং কোৱেশ্চনৰ ওপৰত মই বেছি গুৰুত্ব দিম আৰু যিকিটা তোমালোকে শৰ্ট কোৱেশ্চন আছে MCQ টাইপৰ হেকিটা তোমালোকক বেছি চাব আচ্ছা সোৱা কামৰূপ মেট্ৰৰ প্ৰথম কোৱেশ্চনটো কি আছে তাৰ আগতে কৈছে শুদ্ধটো বাছনি কৰা মানে প্ৰথম কোৱেশ্চনত আছে শুদ্ধটোত যে হিমবাহ উপত্যকা এটাৰ দুয়োফালে জমা হোৱা গ্ৰাৱকক কোৱা হয় কি কোৱা হয় তোমালোকেটো মই এটাৰ আনসাৰ নকও ঠিক আছে যিকিটা হোক মানে আনসাৰ নকও মই জাস্ট স্পিডত কৈ যাম সোৱা 1 2 3 4 অপচনত আছে মধ্যগ্ৰাফ আন্তঃগ্ৰাফ পাৰ্শ্বগ্ৰাফ আৰু ভূমি গ্ৰাফ যি হোক তোমালোকে এটো কমেন্ট কৰি যে যোনবিলাক ষ্টুডেন্ট কামৰূপৰ পৰা আছে বা বেলেগ ডিস্ট্ৰিক্টৰ পৰা আছে কাৰণ একেটা তোমালোকে সাৰ্ভেটো পঢ়াইছে নপঢ়ালে তোমালোকে অলৰেডি অলপ চলপ চাইছা নোটছত আছে কিতাপ চিতাপ আছে তোমালোকে কমেন্ট কৰি জনাই দিবা লাগিলে মই প্ৰিন্ট কৰি দিম ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো কি কৈছে সোৱা যে তলৰ কোনটো বতাহৰ দ্বাৰা হোৱা অৱক্ষেপন জনিত অৱয়ব হয় যে বালিয়াৰী মৰ্তিয়ান এনসেলবাৰ্গ বাৰখান যে হোক মই গুটেখিনি কলে সময় বহুত লাগিব ঠিক আছে ঘন্টাৰ ওপৰত যাবগে ভিডিওটো কষ্ট হৈ যাব তোমালোকৰ যে হোক সন্মুখত বলা সি নম্বৰ কৈছে তলত দিয়া অৰণ্যবোৰৰ কোনবিধ উপকূল ভাগত পোৱা যায় যে হোক তোমালোকে শুদ্ধ আনসাৰটো কবা ঠিক আছে আৰু এটা কথা কি জানা মই অলপ কোৱেশ্চন কেইটা স্পিডত কৈ আছো হে আৰু কোনটো অলপ বেছি মই কৈ দিম আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুঠ মাটি কেলি ইজি হয় তোমালোকে আনসাৰ দি থবা ঠিক আছে কমেন্টত দিতেও পাৰা নিদিলো হেতু তোমালোকৰ কথা এটা কথা কবা স্যাৰ আপুনি দিয়া নাই কি আপুনি নাজানে নেকি কথা হেতু নহয় তোমালোকে একচুয়ালি মই যদি এটো গুগলত সার্চ কৰি ললো হেতেন তোমালোকে তো গম নাপালা হেতেন কথা হেতু নহয় জানো নাজানো এটা কথা চেষ্টা কৰিলে কোনটো নাৰব লাগিলে শিকিলো ঠিক আছে যে হোক সন্মুখলৈ বলা পৃথিৱীৰ সৰ্বাধিক জনসংখ্যাৰ চহৰখন নিউয়ৰ্ক টকিঅ পেৰিছ মুম্বাই খাইছে মুম্বাই দেখিছে চহৰৰ কথা কৈছে যেহেতু ঠিক আছে কনফিউজ আছে ইয়াত একদম ইজি হয় বাট জাপানৰ সৰ্ববৃহৎ দ্বীপ কোনটো জাপানৰ সৰ্ববৃহৎ দ্বীপ কোনটো ইয়াত আছে কি কি অপচনত হনশু হকাইডো চিকু কিউছু পিছৰ কোৱেশ্চনটো কৈছে এটা বাহ্যিক কাৰকৰ উদাহৰণ দিয়া এটা বাহ্যিক কাৰকৰ উদাহৰণ দিব কৈছে CH4 কি মিথেন নেকি যে হোক আনসাৰটো কবাচোন পৃথিৱীৰ কেন্দ্ৰীয় অংশটোৰ উত্তাপ কিমান পৃথিৱীৰ আটাইতকৈ শীতল ঠাইখনৰ নাম লিখা আই ডাউট আন্টাৰ্কটিকা হ'ব নেকি তোমালোকে কবাচোন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী কি কোনখন দেশক সূৰ্যোদয়ৰ দেশ বুলি জনা যায় উলুমা উপত্যকা কি আফ্ৰিকাৰ দুখন নদীৰ নাম লিখা গোলকীয় উত্তাপ বৃদ্ধিৰ দুটা ফলাফল লিখা বায়ু প্ৰদূষণৰ দুটা কাৰণটো জানা অত্যধিক ফেক্টৰী আজেবাজে ইটাৰ বাটাৰ পৰিবেলাকৰ ওলাৰ পৰা দুৱাৰ ফলত বায়ু প্ৰদূষণ হয় আৰু আছে যান বাহনৰ পৰা ওলোৱা ধোঁৱা এইবিলাক আজেবাজে
কি কাম পৰিৱেশ ভূগোল বুলিলে কি বুজা আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষি বলয়ৰ নাম লিখা জাপানৰ কৃষি দুটা বৈশিষ্ট্য লিখা ভাৰতৰ স্থলসীমা আৰু উপকূলীয় সীমাৰ দৈৰ্ঘ্য লিখা ভাৰতৰ দুখন পশ্চিম বাহিনী নদীৰ নাম লিখা 1 মিনিট মই জানি এগুলো কৈ আছো জাস্ট প্ৰথম কি হয় প্ৰথম ডিস্ট্ৰিক্ট হয় না তাৰ পিছত ডিস্ট্ৰিক্টৰ পৰা মই মিলাই যাম কোন কেইটা ৰিলেটেড আছে মানে মিল ইটোতো এটা মিল হেতুতো এটা মিল এনেকৈ মিল বেছি যোনটো থাকিব এইটো মাষ্ট ইম্পৰ্টেন্ট বুজি পাইছা কাৰণ এইটো ডিস্ট্ৰিক্ট লেভেলৰ কোৱেশ্চন হয় তেওঁলোকে যিসকল এক্সামিনাৰসকলে যেন কাটিছে মানে যিসকল কোৱেশ্চন কাটিছে ছাৰসকলে তেওঁলোকে ভাবি চিন্তি কাটিছে মানে সম্ভাৱনা আছে ফাইনেলত বুজি পাইছা পিছত অহা জাপানৰ কি দুটা বৈশিষ্ট্য ভাৰতৰ স্থলসীমা আৰু উপকূলীয় সীমা দৈৰ্ঘ্য লিখা ভাৰতৰ দুখন পশ্চিম বাহিনী নদীৰ নাম লিখা মৌচুমী অঞ্চলৰ জলবায়ুৰ দুটা বৈশিষ্ট্য আমেৰিকা যুক্তৰাষ্ট্ৰৰ পশ্চিম ফালে থকা দুখন মুখ্য চহৰ নাম লিখা যি হওক কংকৰ মৃত্তিকা কি বতাহৰ ক্ষয় কাৰ্যৰ ফলত সৃষ্টি হোৱা তিনিটা অৱয়ৱৰ নাম লিখা পিছত কোৱেশ্চনলৈ বলা কি কৈছে নিৰ্বনীকৰণৰ তিনিটা কাৰণ উল্লেখ কৰা নিৰক্ষীয় অঞ্চলত জনবসতি হেৰেঙা কিয় উচ্চ পাৰ্বত্য অঞ্চলৰ পৰিৱেশিক বৈশিষ্ট্যসমূহ চমুকাই লিখা আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতিত কৃষিৰ ভূমিকা সম্পৰ্কে চমুকাই লিখা আফ্ৰিকা মহাদেশৰ অন্তৰ্গত তিনিখন মৰুভূমিৰ নাম লিখা আফ্ৰিকা মহাদেশৰ অন্তৰ্গত ন অলপ চাবচোন এটা ইম্পৰ্টেণ্ট আছে আফ্ৰিকা ইউৰোপ মহাদেশৰ খনিজ সম্পদৰ বিষয়ে চমুকাই এই বিষয়টিহে কি কম যি হওক পিছত কম ভাৰতৰ কৃষি অঞ্চলসমূহৰ যিকোনো তিনিটা নাম লিখা এইটো অলপ ইম্পৰ্টেণ্ট আছে ভাৰতৰ ৰিলেটেড অলপ বেছি দিব পাৰে বুজি পাইছে কাৰণ ভাৰতৰ উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহ তিনিটা পাৰ্থক্য উত্তৰ ভাৰত দক্ষিণ ভাৰত অসম সোমাই গৈছে কিন্তু নৰ্থ ইষ্ট সোমাই গৈছে এইকাৰণে চাবা ভাৰতৰ শিল্প উদ্যোগ অঞ্চলৰ যিকোনো চাৰিটা নাম গোলকীয় উত্তাপ বৃদ্ধি মানে কি মোষ্ট ইম্পৰ্টেণ্ট ছ'চিয়েল চায়েন্সত সহায় কৰে গোলকীয় উত্তাপ বৃদ্ধি প্ৰধান তিনিটা কাৰণ ব্যাখ্যা কৰা এইটো চাবা ইম্পৰ্টেণ্ট মোৰ পৰা দিছে বেছি চাবা ভাৰতৰ মুখ্য ভূ প্ৰাকৃতিক বিভাগ কেইটাৰ নাম লিখা যিকোনো এটা ভূ প্ৰাকৃতিক বিভাগৰ বিষয়ে ভাৰতৰ এখন মেপটো চাবা এইটো ভাৰত আৰু অসম দুইটা মিলাই যাবা আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ পূবৰ উপদ্যোগ অঞ্চলৰ প্ৰায় 75% উদ্যোগ থোপ খাই আছে এছিয়া মহাদেশৰ ভূ প্ৰাকৃতিক আৰু জলবায়ু সমাজ বিজ্ঞানে তেনেকুৱা কুৱেশ্যন আছে চাই দিবা তাৰপিছত বলা কোনটো ডিষ্ট্ৰিক্ট আহি গৈছে গোলাঘাট ডিষ্ট্ৰিক্ট কোন আছে প্ৰেজেণ্ট দিব পাৰা কৈছে যে শুদ্ধতৰ বাছনি কৰা শুদ্ধতৰ কেইটা তোমালোকে চোৱাচোন মই নকয় কেইটা ঠিক আছে মই লং কুৱেশ্যন কেইটা কৈ দিম ঠিক আছে তাৰপিছত বলা অনুদৈৰ্ঘ্যৰ বালিয়াৰী কাক বোলে এইটো পোৱা নাই এইটো যে হওক কৈ গৈ থাকো কোনটো ভূতাত্ত্বিক যুগত বায়ুমণ্ডলৰ এইটো পোৱা নাই মানে ইম্পৰ্টেণ্ট নাই তাৰমানে পিগমি কোন অঞ্চলৰ অগৰি আদিবাসী এইটো চাব অলপ পিগমি আফ্ৰিকা মহাদেশ প্ৰধানকৈ কেনেধৰণৰ জলবায়ু আফ্ৰিকা মহাদেশৰ ওপৰত আহিব তাৰমানে আগত 2-3টা পাইছে এতিয়া আহিছে আফ্ৰিকা মহাদেশৰ বিষয়ে অলপ চাবচোন জলবায়ু আছে বা যি আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কিমান শতাংশ লোক কৃষিৰ ওপৰত এটা চাবা প্ৰধানকৈ মংগোলীয় জনগোষ্ঠী এইটো পোৱা নাই দাক্ষিণাত্যৰ মালভূমি অঞ্চল এইটো মালভূমিৰ ওপৰত এটা চাবচোন মালভূমি ভাৰতবৰ্ষৰ বদ্বীপ যাই যি আছে প্ৰায় অলপ চাই দিবা জাপানৰ একেবাৰে উত্তৰ অংশটো 1 মাৰ্কৰ ন প্ৰব্লেম মধ্য এছিয়াৰ তৃণভূমি অঞ্চলৰ বাস গড় এগৰাকী অধিবাসী মধ্য এছিয়াৰ তৃণভূমি অঞ্চলৰ বাস কৰা অগৰি অধিবাসীসকলৰ প্ৰধান জীৱিকা কি তাৰপিছত বলা কি কৈছে পৃথিৱীৰ মেৰু অঞ্চলৰ যুগ ধৰি নালাগে ভাৰতৰ প্ৰথমটো বস্তু উদ্যোগ চাবা ভাৰতৰ বিষয়ে কৈছে না হিমবাহৰ গলনৰ ফলত হ'ব পৰা দুটা সমস্যা হিমবাহৰ গলনৰ ফলত ন ইম্পৰ্টেণ্ট আছে বায়ুমণ্ডলত থকা বিশেষ কিছুমান নালাগে পৃথিৱীৰ বৃহৎ মহাদেশখনত অৱস্থিত দুখন দ্বীপৰ নাম যিয়ে হওক পৃথিৱী কেছে হওক আফ্ৰিকা হওক চাই দিবাচোন আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাৰ্ডিলেঞ্চ নদীৰ অসম ভাৰত আৰু আমেৰিকাৰ গোটেইকেইটাৰ মানে নদীৰ নাম আহি আছে এনেকুৱাই চাগে বুজি পাইছে প্ৰায়কেইটা কুৱেশ্যন ৰিলেটেড থাকিব জাপানৰ দুটা ঔদ্যোগিক বিকাশৰ কাৰণ জাপানৰ বিষয়ে চাবচোন অলপ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত থকা বিখ্যাত হ্ৰদটোৰ নাম কি বিখ্যাত হ্ৰদ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত থকা গমেই চাগে পাইছা ই কোন ৰাজ্যত অৱস্থিত মোষ্ট ইম্পৰ্টেণ্ট হয় ভেৰি আই নাই ইম্পৰ্টেঞ্চ পৃথিৱীৰ কোনটো প্ৰাকৃতিক অঞ্চলত পৰ্ণপাতী উদ্ভিদৰ প্ৰাধান্যতা বেছি অঞ্চলটোৰ বেছি গড় ইমান প্ৰয়োজনে পাহাৰীয়া অঞ্চলত প্ৰায় দেখা দিয়া ভূমিস্খলনৰ সমস্যা সমাধানৰ বাবে দুটা
আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোনটো প্ৰাকৃতিক অঞ্চলৰ সৰ্বাধিক বৰষুণ লাগে তাতো সৰ্বাধিক বৰষুণ লাগে ইম্পৰ্টেণ্ট আছে অলপ অঞ্চলত অৱস্থিত দুখন মহাসাগৰৰ নাম লিখা ঠিক আছে পিছত বলা ভাৰতৰ দ্ৰুত জনসংখ্যা বৃদ্ধিৰ ফলত জনসংখ্যাৰ কি ক'ম আৰু জনসংখ্যাৰ ওপৰত যেন আহিবই এটা কুৱেশ্যন সমাজ বিজ্ঞানত মই কমন দিছিলোঁ চাবা তিনিটা সমস্যা উল্লেখ কৰা 3 মাৰ্ক যিহেতু চাবা সমতলীয় অঞ্চল আৰু ইমান পাৰ্থক্যটো চাবাচোন আচ্ছা যিয়ে হওক মই চাই যাওঁ কোনটো বেছি আহিছে উত্তৰ ভাৰতৰ নদী দক্ষিণ ভাৰতৰ নদী এটা আগতো ৰিলেটেড আছে মষ্ট ইম্পৰ্টেণ্ট হৈ আছে কিন্তু এবাৰ পাইছোঁ পাৰ্থক্য যেহেতু নদীৰ নামেই হওক পাৰ্থক্য উত্তৰ ভাৰত পূৰ্ব ভাৰত যি আছে আহি আছে না নাই গম পাইছা আমেৰিকা যুক্তৰাষ্ট্ৰৰ কিহৰ ওপৰত আমেৰিকা হওক ভাৰত হওক চাবাচোন ভূপৃষ্ঠত অঞ্চল কেনেদৰে আছে ভূপৃষ্ঠত অঞ্চল কেনেদৰে আছে কিয় ভাৰতীয় অৰ্থনীতিৰ মূল ভেটি আগতে এটা অলপ ৰিলেটেড আছে যিকেইটাই ৰিলেটেড তাকে গোটেইকেইটা ডিষ্ট্ৰিক্টত সেইকেইটা অলপ বেছি ইম্পৰ্টেণ্ট প্ৰাকৃতিক কাৰণতকৈ ঔদ্যোগিকৰণ আৰু নগৰীকৰণ সম্প্ৰতি জাপানৰ জনসংখ্যাৰ বিতৰণৰ বিশেষ আঞ্চলিক পাৰ্থক্য আনি দিছে এই কথাষাৰ বুজাই লিখা ইম্পৰ্টেণ্ট আছে অলপ বাৰখান কি চিত্ৰ আঁকি দেখুৱা এইটো কুৱেশ্যন দেখোন জাপানৰ পৰিৱেশ সম্পৰ্কে আগতে পাইছোঁ নাই তোমালোকে কোৱা তলৰ চাৰিখন কাহিনীৰ নাম দি আছে কাহিনী কেইখনৰ কোন অ' মাই গড প্ৰেইৰী পম্পাছ ডাইনছ আৰু বেল্ট জাষ্ট এনেকৈ দিব আৰু নাম লিখাব ক'ব ঠিক আছে যদি ধৰা কাৰোবাৰ সকলো এক্টৰৰে বলিউডৰ দ্বাৰা সকলো এক্টৰৰ চকু কাটি মই এনেকুৱা পাইছিলোঁ ভিডিঅ'ত ফটোত এক্সট্ৰাকৈ থৈ দি পেলাই কয় কোনটো কাৰ চকু মিলাব কয় কথাটো তেনেকুৱাই পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশখনৰ ভূ-প্ৰকৃতি সম্পৰ্কে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাকৃতিক বিভাগ কেইটা আৰু কি এইটো ৰিলেটেড আছে আগতলৈকে চাবা অসমৰ ৰাজধানী নগৰ গুৱাহাটীৰ মাজেদি প্ৰৱাহিত বৰলো নদীৰ প্ৰদূষিত প্ৰয়োজন নাই ভাৰতবৰ্ষৰ এখন নক্সা দেখিছা মই কুৱেশ্যন যিকেইটা বেছি ৰিলেটেড সেইকেইটাই যিয়ে হওক লাগিলে এইকেইটা দিছে মানে নিৰ্দিষ্ট স্থানত বহাব কৈছে যিয়ে হওক ভাৰতৰ নক্সা চিত্ৰ থাকিব কৈছে আগতে পাইছা গংগা নদী বিন্ধ্য পৰ্বত মুম্বাই শূন্য শিল্প অঞ্চল দেখিছা তাৰপিছত কৈ ডিষ্ট্ৰিক্ট শিৱসাগৰ ডিষ্ট্ৰিক্টলৈ গ'লা শুদ্ধ তোমালোকে চাই আছা ন চাই থাকা দেখিছা এইটো কৈ দিওঁ পৃথিৱীৰ আঞ্চলিক ভূগোল বুলি এইটো ৰিলেটেড আগতে পাইছোঁ জনসংখ্যাটো পাইছোঁ ইম্পৰ্টেণ্ট আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী যিহেতু আমেৰিকাৰ কথা শিকিছে ন জাপানী দ্বীপসমূহ এইটো আগতে পাইছোঁ ইম্পৰ্টেণ্ট হৈ আছে ভাৰতবৰ্ষ কংকন এই কংকনৰ আগতে পাইছোঁ ভাৰতৰ সৰ্ববৃহৎ মহানগৰ একদম ইজি হয় উলুমা উপত্যকা বুলি এইটো পোৱা নাই আগতে মৰুদ্যান কাক বোলে মৰুদ্যানটো মই কৈ আছোঁ এইটো ইম্পৰ্টেণ্ট আছে চাব সন্মুখত আছে চাগে উদাহৰণৰ পৰিৱেশৰ জীৱী আৰু অজীৱীৰ সমাজ বিজ্ঞানৰ কমন দিছোঁ এইটোতো অলপ দি দিওঁ গোলকীয় তাপ আগতে পাইছোঁ বাহিক অঞ্চলৰ সংখ্যা দিয়া এইটো পোৱা নাই নিৰীক্ষণ এইটো পোৱা নাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ বেছিভাগ লোক কিয় নগৰসমূহত থোপ খাই থাকে এইটো ৰিলেটেড আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এইটো পাইছোঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ পশ্চিম এইটো পাইছোঁ নদীৰ নাম জাপানত কিয় হ'ব এইটো পোৱা নাই এইটো ইম্পৰ্টেণ্ট আছে ইউনিক বতাহৰ কাৰ্য মোৰ নালাগে পৃথিৱীৰ বায়ুমণ্ডলৰ জলমণ্ডল যিয়ে হওক উদাহৰণৰ দি বুজাই লিখিব কৈছে পৃথিৱীৰ কথা কৈছে ন জলমণ্ডল যিয়ে হওক চাবা উত্তৰ আমেৰিকা মহাদেশৰ তিনিটা হ্ৰদৰ নাম পাই আহিছোঁ কিন্তু ভূমধ্যসাগৰীয় অঞ্চল এইটো পোৱা নাই চাগে শীতলৰ ওপৰত পাইছোঁ পৃথিৱীৰ 90% লোক উত্তৰ গোলাৰ্ধত বাস কৰে এইটোতো পোৱাই নাই সেই সময় কি লিখি আছোঁ ইম্পৰ্টেণ্ট 3 মাৰ্ক ন আমেৰিকা যুক্তৰাষ্ট্ৰৰ উদ্যোগ অঞ্চলৰ তিনিটা আমেৰিকাতো পাইছে আৰু কি ক'ম তাৰপিছত কুৱেশ্যনলৈ গ'লা যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ খনিজ এইটো পাইছোঁ আগতে জাপানৰ টকিঅ এইটো পোৱা নাই চাই লওঁ ভাৰতৰ জলবায়ুৰ তিনিটা এইটো পাইছোঁ দেখিছা ভাৰতৰ জনসংখ্যাটো পাইছে এইকেইটাই ঘূৰাই দি থাকে ঠিক আছে ভাৰতৰ উত্তৰ অসমত তুলনাত এইটো পোৱা নাই ভাৰতবৰ্ষ প্ৰধান ভূপাতিক বিভাগত বিভক্ত কৰা আৰু যিকোনো এটা বিভাগত নালাগে আফ্ৰিকা মহাদেশৰ জলবায়ু পাইছোঁ বায়ু প্ৰদূষণ সেইটো পাইছোঁ ৰোধ কৰি কেনেকৈ এইবিলাক যিবিলাক যান বাহন আছে তেলৰ সেইকেইটা বাদ দি পেলাই ইলেক্ট্ৰিক চলাব লাগিব 1 নম্বৰ হয় এনেকৈ জাপানৰ অৰ্থনীতি কিৰ ওপৰত গুৰুত্ব উল্লেখ কৰে এইটো ইমান নালাগে এছিয়া মহাদেশৰ ভূপ্ৰাকৃতিক বৈশিষ্ট্য এইটো চাব বৈশিষ্ট্যৰ ওপৰত পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ শ্বৰ্ট হয়
ভাৰতৰ এখন মানচিত্ৰ হাই গোটেইকেইটাত পাই আছা আহি যোৱা এতিয়া কোকৰাঝাৰ ডিষ্ট্ৰিক্টলৈ শুদ্ধ উত্তৰখিনি তোমালোকে চোৱা পোষ্ট কৰি চাবা মানে বন্ধ কৰি মোবাইলটো চাবা চোৱা কি কৈছে চাইছা ইয়াৰ দাংটো চাবা সেউজ গৃহটো আগতে পাইছোঁ এইটো পোৱা নাই মানে চাবলৈ কৈছোঁ এক মাৰ্কৰ হয় বুৱাকৃত এইটো এক মাৰ্কৰ হয় যখন এটা ডাঙৰ এক মাৰ্কৰ পৃথিৱীৰ আটাইতকৈ জনবহুল বল এইটো এক মাৰ্কৰ এইকেইটা এক মাৰ্কৰ এটা ইজি আছে চাবা গোটেইকেইটা এটাৰ কি কাম দেখিছা চোৱা এক মাৰ্কৰ কেইটা দুই মাৰ্কৰ কেইটা কৈ আছোঁ কংগো নদীৰ অৱবাহিকা যি হওক ভূমধ্যসাগৰীয় অঞ্চলৰ দোকান এইটোতো পাইছা এইটো পোৱা নাই 500 গ্ৰাম হিমবাহ এইটো পোৱা নাই প্ৰদূষণৰ ওপৰত এটা আহিবই জলপ্ৰদূষণ মাটি যি প্ৰদূষণেই হওক বায়ু মানুহ প্ৰদূষণ ইউৰোপ মহাদেশৰ দোকান বিখ্যাত হয় এটি আমেৰিকাৰ পাইছিলোঁ অৰ্থাৎ ভাৰতৰ পাইছিলোঁ এতিয়া আহি গৈছে ইউৰোপৰ আফ্ৰিকাৰো পাইছিলোঁ উত্তৰ আমেৰিকাৰ মহাদেশ দোকানৰ খনিজৰ ওপৰত আহিব এটা পৰিৱেশ জীৱৰ অজীৱিত পাইছোঁ ইম্পৰ্টেণ্ট আছে জীৱ আৰু জীৱৰ ওপৰত পাইছোঁ মধ্য জাপানত এইটো ৰিলেটেড আছে কিন্তু পৰিৱেশৰ সমস্যা এইটো আহি যাব পাৰে পৰিৱেশৰ সমস্যাৰ কথা কৈছে ন প্ৰাকৃতিক অঞ্চল বুলি বাৰবাৰ কি এইটো থেকে হিৰ ওপৰত আগতে পাইছোঁ আপেল এইটো পোৱা নাই চাই লওক কি হয় কোনো অৰণ্য অঞ্চলত চেলবাৰ নামেৰে জনা যায় চেলবা অঞ্চলত দক্ষিণ আমেৰিকা মহাদেশ ভৌগোলিক আমেৰিকা যুক্তৰাষ্ট্ৰ এইটো ৰিলেটেড ঠিক আছে কি কৈছে চোৱা জাপানৰ অৰ্থনীতি দেখিছা জাপান অৰ্থনৈতিক উন্নয়নৰ প্ৰযুক্তিবিদ্যাৰ ভূমিকাবোৰ কি এইটো পোৱা নাই চীনা মহাদেশ এইটো পোৱা নাই আমেৰিকা যুক্তৰাষ্ট্ৰ ভৌগোলিক এইটো পাইছোঁ ভাৰতৰ চিৰিসেউজীয়া অৰণ্য মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এবাৰ কাৰণে চিৰিসেউজীয়া অভয়াৰণ্য ঠিক আছে তাৰপিছত বলা কিহেই ভাৰতৰ জনসংখ্যা ৰিলেটেড মই কৈছোঁ ন কিহিৰ ওপৰত আহিব সেইকাৰণে কৈছোঁ আফ্ৰিকা মহাদেশৰ অৱস্থান আমাৰ পৰিৱেশ গোলকীয় উত্তাপৰ ওপৰত পাইছোঁ আগতে বাৰবাৰ কি প্ৰধানকৈ কি প্ৰকাৰ মৃত্তিকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাকৃতিক বিভাগে যুক্ত নালাগে এইটো ভাৰতৰ এখন মানচিত্ৰ কামৰূপ ৰিজনেল ডিষ্ট্ৰিক্টলৈ আহি যোৱা ৰেল নেকি আছিল ৰেল চোৱা শুদ্ধ উত্তৰখিনি তোমালোকে চাই যোৱা দেখিছা অ'কে এই দুই মাৰ্কৰ এই এক মাৰ্কৰ কেইটা তোমালোকে চাই লোৱা এক মাৰ্কৰ কেইটা আৰু কি কাম মই ডাঙৰ কেইটা কৈ দিছোঁ লৰচৰ কৰি আছে কিয় দেখিছা এক মাৰ্কৰ এটা মই নগদ দুই মাৰ্কৰ কেইটা কৈছোঁ পৃথিৱীৰ দুটা ভূপ্ৰকৃতিক যোগান নাম এইটোতো পোৱা নাই গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ উৎস কি এইটো ইম্পৰ্টেণ্ট হয় পৰিৱেশ ভূগোলৰ এইটো পাইছোঁ নিৰীক্ষাঞ্চল এইটো পাইছোঁ জাপানত হ'ব নেকি মষ্ট ইম্পৰ্টেণ্ট এইটো পাইছোঁ এইটো পোৱা নাই বাট ইউনিক এইটো ইউনিক দুটা চাবা দুই মাৰ্কৰ যুক্তৰাষ্ট্ৰৰ ঔদ্যোগিক অঞ্চল এইটো পাইছোঁ আফ্ৰিকা দুটা মষ্ট ইম্পৰ্টেণ্ট শীতল মেৰু শীতলৰ ওপৰত পাইছোঁ কিনি বাট চাই যাবা ভেনজুৱেলা আৰু ব্ৰাজিলৰ এইটো ইউনিক হয় চাই যাবা পৃথিৱীৰ বৃহত্তম মহাসাগৰৰ নাম এইটোতো ইম্পৰ্টেণ্ট ৰিলেটেড আছে প্ৰায়কেইটা একেই ঘূৰাই দিছে হিমালয় অঞ্চলত উচ্চতৰ এইটো পোৱা নাই মানচিত্ৰ ৰেখাচিত্ৰ অংকন কৰিব কৈছে মৰুদ্যান পাইছোঁ হিমবাহৰ প্ৰান্তীয় অঞ্চলত দেখা পাই এইটো ৰিলেটেড আছে অলপ কিন্তু বেলেগ ধৰণৰ পাৰ্থক্য লেখা মহাদেশ এইটো পাইছোঁ এইটো পোৱা নাই এইটো নপৰিবাদী মৌচুমী আৰু এইটো ইউনিক হয় বা উত্তৰ ভাৰতৰ দক্ষিণ এইটো ইম্পৰ্টেণ্ট আছে ৰিলেটেড আছে ভাৰতৰ এখন বস্তু মোষ্ট ইম্পৰ্টেণ্ট অসমীয়া সমাজ বিজ্ঞান প্ৰায়কেইটা তেনেকুৱা ৰিলেটেড কুৱেশ্যন থাকে ভৌগোলিক অৱস্থান পৃথিৱীৰ বিখ্যাত চাৰিখন পৰ্বতৰ নাম চাই দিয়ে এনেকুৱাই কুৱেশ্যন আহিব শ্বৰ্টকাট জাপানক কিয় প্ৰাচ্যৰ ব্ৰিটেইন বুলি কয় এইটো ইউনিক হয় বাট ইম্পৰ্টেণ্ট নাই আফ্ৰিকা মহাদেশ জলবায়ু আৰু জীৱন নিৰ্বাহ কি ক'ম আৰু এইটো পাইছোঁ ফাৰ্ষ্ট পাইছিলোঁ ভাৰতৰ প্ৰাকৃতিক অঞ্চল কেইটা উল্লেখ কৰা ভাৰতৰ মানচিত্ৰ মষ্ট ইম্পৰ্টেণ্ট হয় ভাৰতৰ মানচিত্ৰ চাই দিবা আহি যোৱা এতিয়া ধেমাজি ডিষ্ট্ৰিক্টলৈ ধেমাজি ডিষ্ট্ৰিক্টত দেখিছে বহুতো দিশত গতি সমচিকেইটা চাই লোৱা তোমালোকে দেখিছা অ'কে এইটো চাই লোৱা হৈছে এক মাৰ্কৰ কেইটা চোৱা মই লং কুৱেশ্যন কেইটাই দি দিওঁ এই দুই মাৰ্কৰ সৰুই হয় চোৱা দুই মাৰ্কৰ কেইটা চাই যোৱা দেখিছা অ'কে চোৱা ইয়াত কি কৈছে যে বায়ু প্ৰদূষণ মষ্ট ইম্পৰ্টেণ্ট দেখিছা বায়ু প্ৰদূষণ উত্তৰ ভাৰত দক্ষিণ ভাৰত উত্তৰ ভাৰত দক্ষিণ ভাৰত দেখিছে ৰিলেটেড হয়
পানী প্ৰদূষণ মোষ্ট ইম্পৰ্টেণ্ট বায়ু প্ৰদূষণ পানী প্ৰদূষণ মই কৈছোঁ ন প্ৰদূষণ যিকোনো মাটি প্ৰদূষণ প্ৰায় কেইটাত আহিব পাৰে আমেৰিকা যুক্তৰাষ্ট্ৰ এইটোতো পাইছা আমেৰিকা যুক্তৰাষ্ট্ৰ অৰ্থনীতি পোৱা নাই হে ইউৰোপ মহাদেশ বৈজ্ঞানিক বৈশিষ্ট্য ইউৰোপৰ পোৱা নাই আফ্ৰিকাৰ পাইছিলোঁ নিৰীক্ষণ এইটো পাইছিলোঁ ভূমধ্যসাগৰ এইটো পাইছিলোঁ জাপানৰ জাহাজ নিৰ্মাণ পোৱা নাই বাট মোষ্ট ইম্পৰ্টেণ্ট হয় জাহাজ নিৰ্মাণ কৰা 3টা উদ্যোগৰ নাম আহিব পাৰে জাপানৰ হাইড্ৰ এইটো পোৱা নাই এইটো এটা ইউনিক হয় ভাৰতৰ ঋতুকেইটা কি এইটো পোৱা নাই বাট ইউনিক ঋতুৰ ওপৰত আহিব পাৰে এছিয়া মহাদেশ এইটোতো পাইছোঁ আগতে আমেৰিকা যুক্তৰাষ্ট্ৰ জনসংখ্যা এইটো পাইছোঁ জনসংখ্যা বিধান ভাৰততো জনসংখ্যা আগত পৰাই দি দিছে ভাৰতৰ এখন মোষ্ট ইম্পৰ্টেণ্ট ঠিক আছে তাৰপিছত কুৱেশ্যন কৈছে যে যি হওক তৃণভূমি অঞ্চল এইটোতো অলপ চলপ পাইছিলোঁ লাগি আছে ভাৰতত এটা কি কৃষি অঞ্চল ভাৰতৰ ওপৰত কৃষিৰ ওপৰত আহিব পাৰে যি হওক পিছত হাইলাকান্দি সৰুকেইটা চোৱা হৈছে তোমালোকে মানে পোষ্ট কৰি এইকেইটাৰ এনচাৰ বিচাৰিবলৈ চেষ্টা কৰিবা কাৰণ মাষ্টাৰ টেষ্ট পেপাৰৰ পৰা কুৱেশ্যন সকলো ডিষ্ট্ৰিক্টৰে মাইণ্ড খেলাই কুৱেশ্যনকেইটা দিলে চোৱা লাহে 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 2 মাৰ্কৰ কেইটা চাই দিবা 3 মাৰ্কৰ কেইটা কৈছে ভূপ্ৰাকৃতিক প্ৰক্ৰিয়াৰ অৰ্থ লাগে মৰুদ্যান বোলে এইটো বাংলা হয় মানে হাইলাকান্দি এইটোতো ৰিলেটেড পাইছা জ্বলন্ত উপত্যকা পোৱা নাই বালিৰ পাহাৰো পোৱা নাই পৰিৱেশ বলিতে কি বুজায় পৰিৱেশ মানে কাক বোলে এইটোতো পাইছা পৃথিৱীৰ পৰিৱেশ সমস্যা মোষ্ট ইম্পৰ্টেণ্ট গংগা কাৰ্য গ্ৰাফ আগতে পাইছোঁ বাইক এবং আবেদন এইটো পাইছোঁ পৰিৱেশৰ উপাদান বুলি আকৌ দিছে বলিতে কি বুজায় পৰিৱেশৰ ওপৰত ইমান নাই ইজি কুৱেশ্যন হয় বায়ু প্ৰদূষণ বুলিলে এইটো মোষ্ট ইম্পৰ্টেণ্ট কি কাৰণে বায়ু প্ৰদূষণ হয় মানে বায়ু প্ৰদূষণ বুলিলে কি বুজায় ইনচেল বাৰ্গটো চাবা আৰু ইয়াৰ চিত্ৰটো চাবা এটা ইউনিক হৈ গৈছে নে হাইলাকান্দি দি দিছে আছে চাগে তোমালোকৰ কিতাপত নাথাকিলে দিব পৰা চিত্ৰ হওক গ্ৰাফেৰ অৱস্থান দেখা চিত্ৰ আঁকি পেলাই গ্ৰাফেৰ অৱস্থান দেখাব গৈছে মাফুনি কাক বোলে মাফুনি মানে কি সেইটোক মানে কাক বোলে এইটো গৈছে এইটো ইউনিক হয় ভাষাৰ মাফুনি কাক বোলে এইটো ইউনিক হয় ৰকিকে লেখ চিত্ৰ বলিলে কি যাব বাপৰে বা কেনেকৈ কৈছে ইউনিক গোটেইকেইটা প্ৰচলিত সাংকেতিক তোমালোকে জানা 3টা প্ৰচলিত সাংকেতিক বাহিক ভূগোল সম্পৰ্কে লিখা এইবিলাক ইম্পৰ্টেণ্ট নাই লাষ্টৰখিনি লখিমপুৰটো চোৱা 1 মাৰ্কৰ এটা ঠিক আছে 1 মাৰ্কৰ কেইটা চোৱা চাইছা গোটেইকেইটা 1 মাৰ্কৰ হয় অ'কে তাৰপিছত বলা 1 মাৰ্কৰ কেইটা চোৱা হৈছে 2 মাৰ্কৰ কেইটা চোৱা আৰু নকয় মনোগ্ৰাফ উদ্ভিদ কি এইটোতো পোৱা নাই এই যে দেখিছা ইম্পৰ্টেণ্ট কুৱেশ্যন নাই প্ৰায়কেইটা ইম্পৰ্টেণ্ট আছে চোৱা দেখা নাই যদি দেখা আকৌ অ'কে ইয়াৰ পৰা চোৱা গোটেইকেইটা চাই দিয়াচোন লাষ্টৰ কেইটা সেয়েহে ডিষ্ট্ৰিক্ট মানে সেইকাৰণে লাষ্টত এনেকৈ দেখুৱাই আছে হৈছে চোৱা অ'কে 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 ফিনিছ আহি গৈছে চোৱা কি যদি এইটোৰ ষ্টুডেণ্ট কোনোবা আছে হিষ্টৰীৰ শুনাই দিবা আই এম ৰেডি অ'কে থেংক ইউ গুড বাই টাটা